মই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সমস্ত শিশুসকলক জনাওঁ যে আমাৰ প্ৰথম কথাটো হৈছে পঢ়া শুনাটো 1 নম্বৰ। তাৰ দ্বিতীয়তে আছে আমাৰ ধৰ্মৰ জ্ঞানটো লাগিব, ভৌগোলিক জ্ঞান লাগিব, ৰাজনৈতিক জ্ঞান লাগিব, সমস্ত জ্ঞানৰ প্ৰয়োজন। সেয়েহে এই কলিযুগত সমস্ত জ্ঞানেই আমাক লাগিব। সেয়ে মই নৱপ্ৰজন্মসকলক অনুৰোধ জনাইছোঁ যাতে সমস্ত জ্ঞানে তেখেতসকলে অৰ্জন কৰে আৰু পঢ়া শুনাৰ লগতে যাতে ধৰ্ম জ্ঞানো যাতে তেখেতসকলে আহৰণ কৰে, যি ধৰ্ম মাৰ্গলৈ যেন আহে, সেইটোৱে মই মোৰ নৱপ্ৰজন্মসকলক অনুৰোধ জনাওঁ। ধন্যবাদ। মই 3য় শ্ৰেণীৰ পৰাই ভাগৱত কীৰ্তন কৰিছোঁ। 3য় শ্ৰেণীৰ পৰাই মই ভকতৰ সংগ লৈছোঁ আৰু ভকতৰ নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ। মই 3য় শ্ৰেণীৰ পৰাই। মই এতিয়া ক্লাছ 7। পঢ়া শুনাত মোৰ অসুবিধা হয় বাৰু। মই এতিয়া অনুষ্ঠান কৰোঁতে পঢ়িবই পৰা নাই, কিন্তু ভকতৰ যিহেতু ইমান মৰম চেনেহ, সেইকাৰণে মই যাবলগীয়া হয়। লগতে মোৰ লগৰ সমনীয়াসমূহ আছে আৰু ছাৰ বাইদেউ আছে। ছাৰ বাইদেউ আৰু লগৰবোৰে মোক নোটছ দিয়ে, সহায় কৰে আৰু সেইকাৰণে মই সংবাদ মাধ্যমৰ জৰিয়তে মই মোৰ ছাৰ বাইদেউ আৰু মোৰ বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় কৰাৰ বাবে। পৰিয়ালে উৎসাহ দিয়াৰ বাবে মই আজি ইমানখিনি আগবাঢ়িছোঁ। আচলতে সমস্যাৰে উৎসাহ লাগিব। আচলতে আমাক ল'ৰা ছোৱালীক মাক বাপেকেই হওক বা ওচৰ চুবুৰীয়াই উৎসাহ দিলেহে সদায় আগবাঢ়ি যায়। যদি কয় এই তই নাজানই যা, তোৰ কাম নাই বুলি যদি কয়, তাৰমানে এইটো কামত মই নোৱাৰিম, সেই বুলি এটা মনত ভাৱ আহে। কিন্তু যদি সেই ল'ৰাটো যদি উৎসাহ দি আগবঢ়াই নিব পাৰে, সেই ল'ৰাটোৱে কিন্তু আগবাঢ়ি যোৱা এটা চান্স আছে। শেষত মই এটা চীনৰ বাণী ক'বলৈ বিচাৰিছোঁ। চীনৰ বাণীটো হৈছে যে চীনৰ জ্ঞানী সমাজে নিজৰ সন্তানসকলক এনেদৰেই আশীৰ্বাদ প্ৰদান কৰে যে হে মোৰ সন্তানসকল, তোমালোকে এই জনমত ইমানে ভাল কাম কৰা যাতে এই জনমত তোমালোকে যেন ভাৰতবৰ্ষত জন্ম ল'ব পাৰা। চীনৰ জ্ঞানী সমাজে নিজৰ সন্তানসকলক কয়। সেয়েহে আমিতো ভাৰতবৰ্ষত জন্ম লৈছোঁ, আমি সৌভাগ্যৱান। আৰু কয় যে ভাৰতবৰ্ষত জন্ম লাভ কৰা লোকেহে একেলগে 4 সম্পদ লাভ কৰে: কলিযুগ, হৰিনাম, ভাৰতবৰ্ষ আৰু নৰোত্তম অনুপাম। এই 4 সম্পদ ভাৰতবৰ্ষীয় লোকে লাভ কৰে আৰু আমি লাভ কৰিছোঁ। আৰু আমি যদি এই 4 সম্পদ লাভ কৰি যদি ভগৱন্তৰ নাম লৈ যদি বৈকুণ্ঠলৈ যাব নোৱাৰোঁ, তেনেহ'লে ইয়াতকৈ আৰু দুৰ্ভাগ্য কথা একো নাই। সেইটোৱে মই অৱশেষত মই সকলোকে, গোটেই অসমবাসী ৰাইজকে প্ৰণাম জনাই সকলোৱে যেন ভালে কুশলে থাকে। কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ 1নং প্ৰাথমিক শাখাই আজি উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ বৰা নামঘৰত ৰাজহুৱাভাৱে ভাগৱত পাঠৰ যি আয়োজন কৰিছিলোঁ, এই ভাগৱত পাঠত আমি নিমন্ত্ৰণ জনাইছিলোঁ মৰিগাঁও ৰহৰ পৰা ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি থকা প্ৰিয় দৰ্শন ডেকা বাপজনক। তেখেত আহি আমাৰ